সকলোলৈকে নমস্কাৰ আজি আমি এই ভিডিঅ'ত অসম পুলিচৰ যি 6 এপ্ৰিল 2025 তাৰিখে ৰিটেন এক্সাম অনুষ্ঠিত হ'বলগীয়া আছে সেই ৰিটেন এক্সামিনেশ্যনত আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব প্ৰশ্নসমূহৰ সমাধান কেনেদৰে কৰিব টাইম মেনেজমেন্ট কেনেদৰে কৰিব লগত কি লৈ যাব তাৰ বিষয়ে ভিডিঅ'টো বনাইছো আশা কৰো এই ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব আৰু অহাকাইলৈ যি সকল প্ৰাৰ্থী এই পৰীক্ষাটিত উত্তীৰ্ণ হ'ব তেখেতসকললৈ আন্তৰিক অভিনন্দন থাকিল আমাৰ তৰফৰ পৰা আপোনালোকে এক্সামটো ভালদৰে দিব বুলি আশা থাকিল তো পোনপ্ৰথমতে হ'ব আমি যেতিয়া এক্সাম হলত যাম কি লগত লৈ যাম পোনপ্ৰথমতে এটা বস্তু হ'ল কি এডমিট কাৰ্ড এটা এটা বেসিক নেসেসাৰি আপোনালোকে যদি এতিয়ালৈকে এডমিট কাৰ্ডসমূহ সাজু কৰা নাই তেনেহলে নিশ্চয়কৈ আজি এই মাত্ৰই কৰি লওক দ্বিতীয়তে আপোনালোকে কি কৰি ল'ব যে আইডেন্টিটি কাৰ্ড আপোনালোকে তাত সোমাবৰ কাৰণে কি হ'ব আপোনালোকৰ আইডি কাৰ্ড লাগিব আইডি কাৰ্ড যিকোনো হ'ব পাৰে ভোটাৰ কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স পাসপোর্ট যিকোনো ভ্যালিড আইডি কাৰ্ড হলে হ'ল নেক্সট তৃতীয়টো হ'ল আপোনালোকে ব্লু ব্ল্যাক বল পইণ্ট পেন আপোনালোকে কি কৰি লৈ যাব যে ব্লু কলা বা নীলা বল পইণ্ট পেন লৈ যাব বাকি আপোনালোকে ট্ৰান্সপাৰেন্ট ওয়াটাৰ বটল লৈ যাব পাৰে আৰু বাকি যেহেতু মোবাইলটো এটা নেসেসাৰি বস্তু আমি লাগিব ম্যাপ চাব লাগিব বা কিবা এটা চাব লাগিব ঘড়ীটো আজিকালি এটা নেসেসাৰি বস্তু হৈ পৰিছে আপোনালোকে পৰীক্ষা হলত 1 ঘণ্টা আগতে যাবলৈ চেষ্টা কৰিব বা আধা ঘণ্টা আগত পালেও কথা নাই কিন্তু 1 ঘণ্টা বা 1.5 ঘণ্টা আগত ইনস্ট্ৰাকশনস দিয়া থাকে কিয়নো আপোনালোকে চেকিং ফ্ৰিচিং যেহেতু হয় গতিকে লগত কোনোবা এজন আৰু লৈ যাব আপোনালোকে অভিভাৱক হওক বা আপোনালোকৰ বন্ধুবৰ্গই হওক যাতে আপোনালোকৰ যেটো বস্তু আছে ইলেক্ট্ৰনিক গেজেট হওক মোবাইল হওক যেটো ভ্যালুয়েবল আইটেমস আছে সেই আইটেমসটো যাতে কেৰি কৰিব পাৰে তেখেতে কিয়নো বহুতাই এনেকুৱা হয় যে আপোনালোকে এক্সাম চেণ্টাৰৰ ওচৰত তেনেকুৱা ধৰণৰ সুব্যৱস্থা পোৱা নাযায় যেনে ধৰণৰ দোকানত 20 টকা 30 টকা লৈ পিনে গতিকে লগত কোনোবা এজন লৈ যোৱাটো বেছি ভাল এটা নেক্সট আহিছো যে এক্সাম হলৰ ভিতৰত আপোনালোকে কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব মই পোনপ্ৰথমতে কৈছো যে আপোনালোকে কি কৰিব কোৱেশ্চন পেপাৰ আৰু এনসাৰ শীটখন ভালদৰে চেক কৰি ল'ব কি হয় প্ৰথমতে কোৱেশ্চন পেপাৰ বা এনসাৰ শীটখন দিয়াৰ লগে বহু প্ৰাৰ্থীয়ে কি কৰে যে কোৱেশ্চনছ সমূহ সলভ কৰিবলৈ আৰম্ভ কৰি দিয়ে যেটো এটা ভুল কথা যে পোনপ্ৰথমতে আপোনালোকে কোৱেশ্চন পেপাৰ বা এনসাৰ শীটখনত আপোনালোকৰ যেটো এডমিট কাৰ্ডৰ ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো মিলিছে নে নাই আৰু দ্বিতীয়তে আপোনালোকৰ এনসাৰ শীটে হওক বা কোৱেশ্চন পেপাৰখনৰ প্ৰত্যেকটো কোৱেশ্চনছ আছে নে নাই তাত কিবা ফটা সিঙা আছে নেকি তো গতি আপোনালোকে সেইখিনিৰ বাবে যেতিয়া কোৱেশ্চন পেপাৰসমূহ দিয়া হ'ব অৰ্থাৎ 10 বজাত আপোনালোকে খোলাৰ লগে 10ৰ পৰা 10 মিনিট 10 বজি 5 মিনিটলৈকে আপোনালোকে হেতু উভতাব পাৰিব যদিহে তেখেতসকলৰ ইছুৰ বাবে আপোনালোকৰ এডমিট আপোনালোকৰ যেটো এনসাৰ শীটে হওক বা কোৱেশ্চন পেপাৰখন যদি ফলা চিৰা থাকে নিশ্চয়কৈ এক্সচেঞ্জ কৰি দিব দ্বিতীয়তে হ'ল কি আপোনালোক হতাশ নহব এক্সাম হলত কি হয় মানে আমি বহুত হতাশ হোৱা দেখা যায় মানে হতাশ মানে কি হ'ব তেনেকুৱা ধৰণৰ গতিকে আপোনালোকে সুস্থ মগজুৰে যেতিয়া বিচাৰ বিবেচনা কৰিব তেতিয়া সমাধান কৰিব মনত ৰাখিব আপোনালোকে যেহেতু এটো কলমেৰে কৰি আছে হেতু আপোনালোকে মুছিব নোৱাৰিব গতিকে এবাৰ ক্লিক কৰাৰ পিছত হেতু কোৱেশ্চন লওক আপোনালোকে তাত একো কৰিব নোৱাৰে তাত যদি দুটা অপচনছ দিয়ে তেনেহলে আপোনাৰ অটোমেটিক হেতু 0 মাৰ্ক গতিকে আপোনালোকৰ এনেকুৱা নহওক যাতে যেটো কোৱেশ্চনছ আপোনালোকে জানে সেই কোৱেশ্চনছটো আপোনালোকে ভুল কৰি দিয়ক আৰু পিছত আপোনালোকে পস্তাব লগা হওক গতিকে পোনপ্ৰথমতে আপোনালোকে সুস্থ শান্ত মগজুৰে কোনো নাই এক্সাম হলত ইমান হাফকক হ'বলৈ কোনো প্ৰয়োজন নাই আমি সুস্থ মগজুৰে দিলে নিশ্চয়কৈ ভাল হ'ব সময় তো পৰীক্ষা হলত সকলোতকৈ যেটো ইম্পৰ্টেন্ট কথা হ'ল হেতু হ'ল সময় টাইম তো চাওক সময় 2 ঘণ্টা অৰ্থাৎ 120 মিনিট কোৱেশ্চনছ কিমানটা থাকিব 100টা গতিকে প্ৰত্যেকটো কোৱেশ্চনছতে কিমানটাকৈ আমাৰ থাকিব 1 মিনিট 20 সেকেন্ড সময় থাকিব এটা কথাটো আমি যেহেতু ৰিজনিংত অলপ বেছিকৈ সময়ৰ প্ৰয়োজন হয় আৰু জিকে আমি জানো সেই জিকেটো নিশ্চয়কৈ গোল মাৰ্ক কৰালৈকে পঢ়ালৈকে 20 পৰা 25 সেকেন্ডৰ ভিতৰত হৈ যায় বাকি যে 90 সেকেন্ড সময় সেই জিকে কোৱেশ্চনছটোত বাছিলে সেই জিকে কোৱেশ্চনছৰ সময়খিনি আপোনালোকে মেথছত দিয়ক নহয়তো বা কোড দিয়ক আপোনালোকে ৰিজনিংত দিয়ক আপোনালোকে জিকে এটাতে যদি 1 মিনিট 20 সেকেন্ড সময় আপোনালোকে খতম কৰি দিয়ে তেনেহলে আপোনালোকৰ টাইম মেনেজ নহব কিয়নো ৰিজনিংত অলপ টাইম লয় মেথছত অলপ টাইম লয় কৰিব লওতে কমসে কম 1.5 মিনিট সময় লয় ৰিজনিং আৰু মেথছ এটাত আৰু ৰিজনিং যদি একদম ইজি হৈ পৰে তেনেহলে নিশ্চয়কৈ 1 মিনিটৰ ভিতৰত হৈ যায় তথাপিতো সময় লয় গতিকে আপোনালোকে জিকে প্ৰশ্নসমূহ সমাধান কৰোতে সময়টো বচাবলৈ চেষ্টা কৰিব নেক্সট হল আপোনালোকৰ যেটো কোৱেশ্চন পেপাৰখন আছে সেই কোৱেশ্চন পেপাৰখন কেনেদৰে সমাধান কৰিব যে এটা কথা মনত ৰখাৰ খুবেই প্ৰয়োজন যে যেহেতু অসম পুলিচৰ যেটো কনস্টেবল এক্সামিনেশনৰ কাৰণে নেগেটিভ মাৰ্ক নাই গতিকে আপোনালোকে সকলোবোৰ প্ৰশ্ন সমাধান কৰিব জনাটো সমাধান কৰিব নজনাটো সমাধান কৰিব
নেক্সট যদিহে কিবা এটা প্ৰশ্নত আপোনালোকে পঢ়া নাই মনত পৰা নাই অথচ জানে সেইটো আপোনালোকে কি কৰিব স্কিপ কৰিব আৰু শেষলৈকে যিখিনি সময় বাচিব সেই সময়খিনিত সমাধান কৰিব বহু প্ৰশ্ন এনেকুৱা হয় কিছু প্ৰশ্ন যে আৰে মই পইটো পঢ়িছিলো কিন্তু মনত পৰা নাই এতিয়া গতিকে আপোনালোকে কি কৰিব সেইটো বাকি যেটো আপোনালোকৰ সময়খিনি শেষৰ পিনে বাচিব সেইখিনি সময়ত আপোনালোকে সমাধান কৰিব নেক্সট স্কিপ প্ৰশ্নসমূহৰ সমাধান সকলোবোৰ কোৱেশ্চন কৰা হৈছে নে তাৰ ৰিচেকিংৰ বাবে কমসে কম আপোনালোকে 25 মিনিট সময় বচাবলৈ চেষ্টা কৰিব লাগিব প্ৰথমৰ পৰা যেতিয়া আপোনালোকে সময়টো মেনেজ কৰি যাব তেতিয়া শেষলৈকে সময় বাচিব গতিকে প্ৰশ্নসমূহ সম্পূৰ্ণ কৰা হল নাই যেটো ট্ৰিক কৰিলে সেইটো চাই লাভে নাই কিন্তু যেটো বস্তু ট্ৰিক কৰিছে যেটো ট্ৰিক কৰা নাই তেনেকুৱা যাতে আপোনালোকৰ বাদ পৰি না যায় যেনে ধৰক কেতিয়াবা কি হয় যে 1 2 3 কৰিলো 4 টো স্কিপ হৈ গল গমে না পালো গতিকে মই দিয়াই নহল গতিকে আপোনালোকে সেইটো চাই লব প্ৰশ্নসমূহ স্কিপ কৰাটো আপোনালোকে চাই লব যে আপোনালোকৰ যেটো কোৱেশ্চনছ আছে সেই কোৱেশ্চনছটো স্কিপ হোৱা নাই শেষৰ যিখিনি সময় বাচিব সেইখিনি সময়ত আপোনালোকে সেইখিনি কৰিবলৈ চেষ্টা কৰিব আৰু যদি তৎসত্ত্বেও মনত পৰা নাই তেতিয়া হলে আপোনালোকে তাৰ অপচনছ যিকোনো এটাত ক্লিক কৰি আহিব আপোনালোকৰ কোৱেশ্চনছ কেনেকৈ ৰিভিজন কৰিব দেখাই দিছো এনেকুৱাই থাকে এনসাৰ শীটখনত কি কৰিব কোৱেশ্চন পেপাৰখন যেহেতু 100টা কোৱেশ্চনছ থাকিব 4টা ল্যাঙ্গুৱেজ থাকিব গতিকে হেতু উল্টাউতে পেজ বহুত দীঘলীয়া প্ৰসেস হৈ যায় গতিকে ইয়াতে চাব যে A2 ধৰা আপোনালোকে গোল কৰিছে B2 কৰিছে মাজতে ধৰা হল আপোনালোকে 3 নম্বৰটো কৰা নাই গতিকে ইয়াতো ব্ল্যাঙ্ক থাকিব গতিকে 3 নম্বৰ কোৱেশ্চনছটো আপোনালোকে সিধাই প্ৰশ্নত যাই পিনে চাই লওক তেতিয়া আপোনালোকৰ হৈ যাব ক্লিয়াৰ তো গম পালে যে আপোনালোকে কোৱেশ্চন স্কিপ হৈছে নেকি বা কিবা এটা আনসাৰ কৰা নাই নেকি কোৱেশ্চনছ খনত চোৱাৰ পৰিৱৰ্তে আনসাৰ শীটখনত চাব নেক্সট টাইম কনফিউজিং কোৱেশ্চন কেনেকৈ সমাধান কৰিব তাৰ আগতে কৈ দিও এতিয়ালৈকে যি সকল প্ৰাৰ্থীয়ে পঢ়িলে গতিকে আপোনালোকে এতিয়াৰ পৰা অলপ ৰিভিজন কৰিবলৈ চেষ্টা কৰক নতুন কিবা এটা আয়ত্ত কৰিবলৈ চেষ্টা নকৰাটোৱে ভাল কাৰণ ইমানো টাফ নাহে গতিকে আপোনালোকে পোনপ্ৰথমতে ৰিভিজন কৰি লওক তাৰ পিছত নতুন কিবা যদি আয়ত্ত বা আহৰণ কৰিব লগা আছে কৰিব পাৰে বাট ৰিভিজনটো মেইন হয় গতিকে আপোনালোকে যি কৰিলে ম্যাথছ ৰিজনিং গ্ৰামাৰ বা জিকে আপোনালোকে অলপ ৰিভিজন কৰিবলৈ চেষ্টা কৰিব এটা হল কনফিউজিং কোৱেশ্চন কেনেদৰে সমাধান কৰিব তো কনফিউজিং কোৱেশ্চন সমাধান কৰাৰ এটা উপায় আছে যে ধৰা হল আপোনালোকে প্ৰশ্ন ধৰা হল 1 2 3 টো জানে 4 নম্বৰ কোৱেশ্চনটো আপোনালোকে না জানে এটা কথাটো হল যে 4 নম্বৰ কোৱেশ্চনছটোত আপোনালোকৰ A B C যেটো প্ৰশ্নৰ যেটো অপচনছ আছে তাত দুটাত কনফিউজন আছে C আৰু D এই দুটাৰ এটা হ'ব আপোনালোকে কি কৰিব ইয়াতে চাই লব যে 1 বা 2 3 যেটো কোৱেশ্চনছ আছে বা 5 নম্বৰ যেটো কোৱেশ্চনছ আছে সেই কোৱেশ্চনছটোত কি অপচন আছে যদিহে 3 নম্বৰ 2 নম্বৰ কোৱেশ্চনছটো D আছে 3 নম্বৰ কোৱেশ্চনছটো D অপচনে আছে কনফিউজন কি হৈছে আপোনালোকৰ C আৰু D তো তেনেহলে 5 নম্বৰ কোৱেশ্চনছটো আপোনালোকৰ ধৰা হল D আছে তেনেহলে আপোনালোকে কি কৰিব এই যেটো 4 নম্বৰ প্ৰশ্ন আছে সেই 4 নম্বৰ প্ৰশ্নটো নিশ্চয়কৈ আপোনালোকে C কৰিব পাৰে নেক্সট হল আপোনালোকৰ কি যে যেহেতু কন্টিনিউয়াসলি আপোনালোকৰ কি হয় এটা হেৰিতে নবহে নিদিয়ে যে ধৰা হল 3 নম্বৰ কোৱেশ্চনছটো আপোনালোকৰ C আছে 5 নম্বৰ কোৱেশ্চনছটো C আছে গতিকে আপোনালোকৰ 4 নম্বৰটো D হোৱাটো খুবেই সম্ভাৱনা আছে আমি 100% ক'ব নোৱাৰো কিন্তু D হোৱাটো খুবেই সম্ভাৱনা থাকে তেনে পৰিস্থিতিত গতিকে তেনেকুৱা পৰিস্থিতিত আপোনালোকে তেনেকুৱাকে ট্ৰিক কৰিব পাৰে গতিকে যি সকল বন্ধু বান্ধৱী পুনৰবাৰ মই সকলোকে আপোনালোকক আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আপোনালোকে এজন সফল আৰক্ষী হোৱাৰ লগতে অসমৰ সেৱাব্ৰতী হওক তাৰে কামনাৰে ধন্যবাদ জয় অসম